দমটো দি দিয়ে দেখোন এতিয়া আপোনালোকে যদি হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন এটা সোধে এটা যদি আপুনি এটা লিগেল প্ৰশ্ন যদি উত্থাপন কৰিব যায় তেতিয়াতো আপুনি কোন চেনেলৰ বুলি সোধে নাই কোন পেপাৰ বুলি সোধে নাই দমটোতো দি দিয়ে তাৰ পাছত কেনেকুৱা অৱস্থা হৈছে আপোনালোকে নিশ্চয় দেখিছে ৰঙিয়াৰ এজন সাংবাদিক যে হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন সোধাৰ কাৰণে তেওঁ অফিচত তেওঁৰ আই কাৰ্ড তেওঁৰ বুম সেইবিলাক জমা দিবলগীয়া হৈছে সেইটো পৰ্যায়ত তেওঁ এটা ডিক্টেটৰশ্বিপ এটা হিটলাৰ ৰাজ আৰম্ভ কৰিছে সকলো ক্ষেত্ৰত এতিয়া সংবাদ মাধ্যমৰ যিটো নিৰপেক্ষতা সেইটো হৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ডেইলি কৈ আছে নহয় তেওঁ যে তেওঁৰ যিবিলাক আঁচনি হিতাধিকাৰী সেই হিতাধিকাৰী কথা বতৰাহে প্ৰকাশ হ'ব লাগে আজি যে আপোনাৰ প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত দেশৰ আটাইতকৈ বেছি অসমত যে হয় সেই কথা আজি প্ৰকাশ কৰিলে তেওঁ মানে উভতি ধৰে মানে চৰকাৰখনৰ বিজ্ঞাপনবিলাকহে তাত প্ৰকাশ পাব লাগে বাতৰি কাগজসমূহত কিন্তু চৰকাৰ ব্যৰ্থতাবিলাক সেই চৰকাৰৰ ব্যৰ্থতাবিলাক আপুনি সংবাদ মাধ্যমত কেতিয়াও পৰিৱেশন কৰিব নোৱাৰিব বাতৰি লিখিব নোৱাৰিব এতিয়া ব্যৰ্থতা আপুনি ৰাস্তা ঘাটৰ সমস্যা সেইবিলাকৰ কথা আপুনি লিখিব নোৱাৰে আপুনি অৰুণোদয় মানে 29 লাখৰ পৰা 40 লাখ হ'ল যে দুখীয়া কৰা যিটো ফৰ্মুলা অৰুণোদয় দিলে অসম আগুৱাই যাব নেকি অৰুণোদয় যে দি আছে অৰুণোদয় দিয়াৰ পাছত দেখিছে নাই প্ৰতি বছৰে অসমৰ যিটো আপোনাৰ ৰেংক জনমূৰিয়াৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰত আপোনালোকে নিশ্চয় দেখিছে আমাৰ অৱনতি ঘটিছে এতিয়া 22 নম্বৰ স্থান মানত আছে অসম গতিকে আমাৰ সৰু বৰ 33খন ৰাজ্যৰ ক্ষেত্ৰত মই কৈছো যে সন্তান জন্ম দিবলৈ যাওঁতে মাতৃগৰাকী অসমতে আটাইতকৈ বেছি মৃত্যু হয় ড্ৰপ আউটৰ ক্ষেত্ৰত যিটো বিভাগত তেওঁৰ দীৰ্ঘদিন মিনিষ্টাৰ হৈ আছিল শিক্ষা বিভাগত গতিকে আমাৰ অসমতে আটাইতকৈ বেছি ল'ৰা ছোৱালীয়ে আধাতে স্কুলেৰে হিমন্ত বিশ্ব শৰ্মা সেই দায়িত্বত আছিলে নহয় 15 বছৰ কি কৰিলে আজি গতিকে সেই বিষয়বিলাক আছে আপোনালোকে দেখিছে এফালৰ পৰা চৰকাৰী স্কুলবিলাক কেনেকৈ এমেলগেমেশ্যন কৰাৰ নামত বা মাৰ্জাৰ কৰাৰ নামত কেনেকৈ বন্ধ কৰি পেলালে আমাৰ বহুত জেগাত এতিয়া মোৰ দুখ লাগিছে গুৱাহাটীলৈ আহিছে সৰু ছোৱালী তেখেত মানে কি আপোনাৰ 10 কিলোমিটাৰ গৈ স্কুলত মানে যাবলগীয়া হয় সেই কাৰণে স্কুল এৰি দিছে ভাড়াটো নাই মানে এতিয়া স্কুললৈ অহা যোৱাৰ কাৰণে 100 টকা লাগে সেই 100 টকা দিব নোৱাৰাৰ কাৰণে সেই ছোৱালীজনী এতিয়া পঢ়িব নোৱাৰে তেনেকুৱা এটা অৱস্থা মানে ওচৰত যিবিলাক স্কুল আছিল বন্ধ কৰি পেলালে হিমন্ত বিশ্ব শৰ্মাই গতিকে এনেকুৱা কাৰ্যসূচী সেইবিলাক যদি আপুনি পেপাৰত লিখে সেই কথাটো লিখিলে আপোনাক ক'ব হেডলাইনটো ভুল হৈছে আপোনাৰ সেই কথাটো ক'ব মানে এতিয়া সেই আপোনালোকে নিশ্চয় দেখিছে অলপ দিনৰ আগতে আপোনালোকে দেখা পাইছিলে চাগে আমাৰ তাতো হৈছিল আমি লখিমপুৰ জিলাত যেতিয়া বিলং কৰোঁ মোৰ নিজৰ কলেজখন দেই অপিডি কলেজ মই তাতে পঢ়া শুনা কৰিছিলোঁ সেই কলেজখনো বোলে বন্ধ কৰি দিব কলেজ একত্ৰীকৰণ কৰিব আপোনাৰ সেই আমাৰ পানীগাঁও ওমপ্ৰকাশ দিনোদীয়া মহাবিদ্যালয়খনলৈ প্ৰায় 40 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত ল'ৰা ছোৱালী পঢ়িবলৈ আহে গতিকে সেই কলেজখন বন্ধ কৰাৰ লগে লগে সেই ল'ৰা ছোৱালীবিলাকে আপোনাৰ 50 কিলোমিটাৰ 100 কিলোমিটাৰ গৈ আপোনাৰ পঢ়া শুনা কৰিব লাগিব তাৰ ভাৰতৰ হিমন্ত বিশ্ব শৰ্মাই দিব নেকি গাড়ী খৰচটো দিব নেকি সেই কথাটোতো নাই গতিকে হিমন্ত বিশ্ব শৰ্মাৰ দিনত আমি দেখিছোঁ তেওঁ এফালৰ পৰা এতিয়া মানে সকলো ক্ষেত্ৰত দেখিছে শেষত তেওঁ সংবাদ মাধ্যমক টাৰ্গেট কৰি লৈছে আৰু নিজৰ নিয়ন্ত্ৰণত ৰাখিবৰ কাৰণে দম দিছে ভয় ভাবুকি দিছে আক্ৰমণ কৰিছে বিভিন্ন